যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan. RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBI 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 চনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুয়াল ফান্ড মাইক্রো ফাইনেন্স বৰোয়িংৰ কাৰণে ৰুৰাল হাউসহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্রো ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে তার অৰ্থটো হল total indebtedness of the borrower does not exceed 1 lakh at any given point of time তাত যদি কোনবাই এডুকেশন পারপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এটো তাত ধৰা নহব আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইন্টাৰেষ্ট ৰেট ল'ব পাৰে ইন্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্শিয়াল বেংক তাৰ এভাৰেজ বেস ৰেট যেটো আছে তাৰ 2.75 টাইমছ ইন্টারেস্ট চার্জ কৰিব পাৰে কিন্তু তাতকে বেছি চার্জ কৰিব নোৱাৰে এভাৰেজ বেস ৰেটটো চেঞ্জ হৈ থাকে ইন্টারেস্ট রেট খুদ আৰু মূল প্রিন্সিপাল এন্ড ইন্টারেস্ট প্রিন্সিপালৰ পিছত যেটো কম্পোনেন্ট থাকিব ইন্টারেস্ট থাকিব প্ৰসেসিং চার্জ থাকিব ইন্স্যুরেন্স প্রিমিয়াম থাকিব তাৰ বাহিৰে বেলেগ কোনো চার্জ মাইক্রো ফাইনেন্স কাস্টমাৰৰ পৰা কোনো ইনষ্টিটিউট বা কোনো বেংকে হওক মাইক্রো ফাইনেন্সে হওক ল'ব নোৱাৰে যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended
আৰু যিবিলাক পইচা RBI নৰ্মছক RBI গাইডলাইন্স মতে চলাহেঁতেন সব ব্যৱস্থাটো যদি ভালকে চলাহেঁতেন চৰকাৰৰ ইণ্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল আমি যেতিয়াই গাইডলাইন্স আৰু ৰুলছবিলাকক ভাঙো তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব এটা ডেমোক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰীবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব লাগিব আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব তেতিয়া চৰকাৰে ইণ্টাৰফেয়াৰ কৰিব কথাটো জানি থওক চৰকাৰৰ পৰা বেংকে কেনেকৈ ৰিকভাৰ কৰিব হয় মইতো প্ৰক্ৰিয়াটো আপোনাক বুজালো এইটো বেংকে বুজিব কোনে ভৰিব আপুনি যদি বেআইনীভাৱে দুটাতকৈ বেছি মানুহক যদি আপুনি লোন দিছে এইটোতো চৰকাৰক খুদি দিয়া নাই আৰু লোৱা মানুহজনটো লৈছে লোৱা মানুহজনী মানে যিজনী দুখীয়া মহিলা আছে তাইতো RBI গাইডলাইন্স নাজানে নহয় জানে জানো আৰু তাক যদি ক'লে হয় যে দুজনতকৈ বেছি দিব নোৱাৰে আপুনি দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব এইটোতো লিখি দিয়া নাই তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছো RBI গাইডলাইন্স মতে চলাহেঁতেন সব ব্যৱস্থাটো যদি ভালকে চলাহেঁতেন চৰকাৰৰ ইণ্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল কোনো লোন 31 ডিসেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনসিডাৰেশনত নাহিব লগতে যিটো ফ্যামিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBI ক্ৰাইটেৰিয়াত নপৰে ইনকাম যদি 1 লাখতকৈ বেছি আছে এই ফ্যামিলিবোৰ কনসিডাৰ কৰা নহব যিটো ফ্যামিলি ইনকাম টেক্স পেমেন্ট কৰি আছে ফ্যামিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পেমেন্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব যিটো ফ্যামিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব আৰু লগতে আমাৰ যেটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ আছে চাৰিচকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব বেসিক্যালি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৰিছে এই স্কিমটো হল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে কোনবাই 5000 টকা লৈছিলে কোনবাই 10000 টকা লৈছিলে কোনবাই 12000 টকা লৈছিলে পইচাটো ঘূৰাই দিব নোৱাৰে ঋণ হৈ গৈ আছে এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানৰে জীয়াই থাকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কমিটি বনাই দিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছো আৰু লগতে এটা কেপিংৰ কথাও আমাৰ মাজত আলোচনা চলি আছে যে কেপিংটো কি হ'ব পাৰে কেপিংটো কিমান হোৱা উচিত কেপিংটো কিমান কৰিলে আমি বহুত বেছি মানুহক সকাহ দিব পাৰিম সো এই গুটে কথা আমাৰ আলোচনাত চলি আছে তে কেপিংটো কি হ'ব 50000ও হ'ব পাৰে 1 লাখও হ'ব পাৰে তাৰ মাজতো হ'ব পাৰে সো কেপিংক লৈ কোনো সিদ্ধান্ত হোৱা নাই কিন্তু কেপিং এটা থাকিব গোটে কথাটো যে ব্ল্যাঙ্কেট নহব এই কথাটো আমি সবে জনা উচিত RBI ৰ আর এটা নর্মস আছে যে মূল ধন যেটো লোৱা গল তাতকে সুদ বেছি হ'ব নোৱাৰে the interest cannot be more than principal